ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিয়ে কৰা অন্যায় অবিচাৰ তেওঁলোকৰ স্বজন তোষণ আৰু জনগণৰ অধিকাৰ তেওঁলোকে কাঢ়ি যি ধৰণে তেওঁলোকে শাসন চলাইছে তাৰ উত্তৰ এবাৰ পঞ্চায়ত নিৰ্বাচনত দিব। তেওঁলোকৰ অস্ত্ৰ কেৱল মাত্ৰ সাম্প্ৰদায়িকতা, মানে মানুহৰ মাজত ধৰ্মৰ নামৰ ৰাজনীতি কৰা, মানুহক বিভাজন কৰা, মানুহৰ মাজত ঘৃণা সৃষ্টি কৰা আৰু ঠগ প্ৰবঞ্চনা ৰাম ঠগনেৰে মানুহক প্ৰলোভিত কৰি ভোট লোৱা। গতিকে ৰাইজে এইবাৰ তেওঁলোকৰ কথা বতৰাবোৰ বুজি পাইছে। সেইকাৰণে বিজেপিৰ প্ৰাৰ্থীসকলক উৎখাত কৰিবৰ কাৰণে আমাৰ প্ৰাৰ্থীসকলৰ প্ৰতি ইতিমধ্যে সমৰ্থন ব্যক্ত কৰিছে। জাহাজৰ চিনত ভোট দিবৰ কাৰণে, এই পঞ্চায়তত নাৱৰ চিনত ভোট দিবৰ কাৰণে, আনকেইটা পঞ্চায়তত বেলিৰ চিনত ভোট দিবৰ কাৰণে আমাৰ সমৰ্থিত যিসকল ৱাৰ্ডৰ প্ৰাৰ্থী আছে তেওঁলোককো ইতিমধ্যে ৰাইজে সমৰ্থন আগবঢ়াইছে। গতিকে ৰাইজৰ সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ প্ৰাৰ্থীসকলক জিকাই পঠায় আৰু যিবোৰ অন্যায় কৰিছে, মানে বস্তু বাহনীৰ মূল্য বৃদ্ধি কৰি, তাৰ লগতে কৰ কাটল লগাই গেছৰ দাম বঢ়াইছে, পেট্ৰল ডিজেলৰ দাম বঢ়াইছে, বিদ্যুতৰ মাচুল বঢ়াইছে, স্মাৰ্ট মিটাৰ লগালে, তাৰ লগে লগে তেওঁলোকে আকৌ শেহতীয়াকৈ আমি দেখিছোঁ যে তেওঁলোকে বিভিন্ন ধৰণে কৰ কাটল বা টোল টেক্স লগাই মানুহক তেওঁলোকে শোষণ কৰা ইতিমধ্যে দেখিবলৈ পাইছোঁ। গতিকে সেই গোটেই কথা বতৰাবোৰৰ উত্তৰ ৰাইজে নিৰ্বাচনত যাতে সকলোৱে সন্মিলিতভাৱে দিয়ে তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। আৰু এইটো কথা নিশ্চিত যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীসকলক ৰাইজে ধূলিসাৎ কৰিব। ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিয়ে কৰা অন্যায় অবিচাৰ তেওঁলোকৰ স্বজন তোষণ আৰু জনগণৰ অধিকাৰ তেওঁলোকে কাঢ়ি যি ধৰণে তেওঁলোকে শাসন চলাইছে তাৰ উত্তৰ এবাৰ পঞ্চায়ত নিৰ্বাচনত দিব। তেওঁলোকৰ অস্ত্ৰ কেৱল মাত্ৰ সাম্প্ৰদায়িকতা, মানে মানুহৰ মাজত ধৰ্মৰ নামৰ ৰাজনীতি কৰা, মানুহক বিভাজন কৰা, মানুহৰ মাজত ঘৃণা সৃষ্টি কৰা আৰু ঠগ প্ৰবঞ্চনা ৰাম ঠগনেৰে মানুহক প্ৰলোভিত কৰি ভোট লোৱা। গতিকে ৰাইজে এইবাৰ তেওঁলোকৰ কথা বতৰাবোৰ বুজি পাইছে। সেইকাৰণে বিজেপিৰ প্ৰাৰ্থীসকলক উৎখাত কৰিবৰ কাৰণে আমাৰ প্ৰাৰ্থীসকলৰ প্ৰতি ইতিমধ্যে সমৰ্থন ব্যক্ত কৰিছে। জাহাজৰ চিনত ভোট দিবৰ কাৰণে, এই পঞ্চায়তত নাৱৰ চিনত ভোট দিবৰ কাৰণে, আনকেইটা পঞ্চায়তত বেলিৰ চিনত ভোট দিবৰ কাৰণে আমাৰ সমৰ্থিত যিসকল ৱাৰ্ডৰ প্ৰাৰ্থী আছে তেওঁলোককো ইতিমধ্যে ৰাইজে সমৰ্থন আগবঢ়াইছে। গতিকে ৰাইজৰ সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ প্ৰাৰ্থীসকলক জিকাই পঠায় আৰু যিবোৰ অন্যায় কৰিছে, মানে বস্তু বাহনীৰ মূল্য বৃদ্ধি কৰি, তাৰ লগতে কৰ কাটল লগাই গেছৰ দাম বঢ়াইছে, পেট্ৰল ডিজেলৰ দাম বঢ়াইছে, বিদ্যুতৰ মাচুল বঢ়াইছে, স্মাৰ্ট মিটাৰ লগালে, তাৰ লগে লগে তেওঁলোকে আকৌ শেহতীয়াকৈ আমি দেখিছোঁ যে তেওঁলোকে বিভিন্ন ধৰণে কৰ কাটল বা টোল টেক্স লগাই মানুহক তেওঁলোকে শোষণ কৰা ইতিমধ্যে দেখিবলৈ পাইছোঁ। গতিকে সেই গোটেই কথা বতৰাবোৰৰ উত্তৰ ৰাইজে নিৰ্বাচনত যাতে সকলোৱে সন্মিলিতভাৱে দিয়ে তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। আৰু এইটো কথা নিশ্চিত যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীসকলক ৰাইজে ধূলিসাৎ কৰিব।